প্ৰিয়সকল, বহুতো সময়ত ঈশ্বৰে প্ৰশ্ন কৰে। কিয়, কেতিয়া, কাক ঈশ্বৰে প্ৰশ্ন কৰিছিল? ভুল কাম কৰা মানুহক ঈশ্বৰে প্ৰশ্ন কৰিলে। সৰ্বপ্ৰথমে কাক প্ৰশ্ন কৰিছিল জানেনে? আদম, তুমি ক'ত আছা? প্ৰিয়সকল, এয়া আছিল সেইদিনা ঈশ্বৰৰ দ্বাৰা আদমক কৰা হোৱা প্ৰশ্ন। এই প্ৰশ্ন তেওঁ কিয় কৰিব লগা হ'ল? প্ৰিয়সকল, অতি বিস্তাৰিত ৰূপে ৬,০০০ বছৰ আগতে এডেনবাৰীত যিটো ঘটনা ঘটিছিল, সেই ঘটনাটোৰ বিষয়ে আপোনালোকক কৈছিলোঁ, আকৌ মনত পেলাই দিছোঁ। যীশুখ্ৰীষ্টৰ জন্মৰ পৰা আৰম্ভ কৰি আজিলৈকে ২,০০০ বছৰ। যীশুখ্ৰীষ্টৰ জন্মৰ পৰা ডায়ুদ ৰজাৰ জন্মলৈকে ১,০০০ বছৰ। ডায়ুদৰ জন্মৰ পৰা আব্ৰাহামৰ জন্মলৈকে প্ৰায় ১,০০০ বছৰ। আৰু আব্ৰাহামৰ জন্মৰ পৰা আদমক নিৰ্মাণ কৰা সময়লৈকে ২,০০০ বছৰৰ পাৰ্থক্য। গোটেইখিনি একেলগে ৬,০০০ বছৰ। প্ৰিয়সকল, এই পৃথিৱীত মানুহ অস্তিত্বলৈ অহা গোটেই সময়খিনি হিচাপ কৰিলে ৬,০০০ বছৰ হয়। কিছুমান লোকে আকৌ এই বুলি কয় যে আমি মানুহৰ লাওখোলা দেখিলোঁ। যিটো লাওখোলা দেখিলোঁ সেইটো ১০,০০০ বছৰ পুৰণি, ২০,০০০ বছৰ পুৰণি, এই বুলি কৈ থাকে। এই কথা সেই লোকসকলে কয় যিয়ে ঈশ্বৰৰ অস্তিত্বক নামানে। এওঁলোক কোন? ঈশ্বৰ নাই বুলি কয়। সেইকাৰণে এওঁলোকে কোৱা হিচাপ বাস্তৱিকতাৰ সৈতে একো মিল নাথাকে। কিন্তু বাইবেলত ঈশ্বৰে এই জগতখনৰ সৃষ্টি কেনেকৈ কৰিলে অতি স্পষ্টৰূপে লিখা আছে। মানুহৰ সৃষ্টি কেনেকৈ কৰিলে? প্ৰিয়সকল, সৰ্বপ্ৰথমে ঈশ্বৰে মানুহক মাটিৰে নিৰ্মাণ কৰিলে। আদমৰ অস্তিত্ব কেনেকৈ আহিল? ঈশ্বৰে এই পৃথিৱীৰ মাটি লৈ মানুহক নিজৰ সাদৃশ্যেৰে বনালে আৰু তাৰ নাকৰ ফুটাৰে জীৱনৰ নিশ্বাস দিলে। তেতিয়া জীয়া প্ৰাণী হৈ উঠিল। সৰ্বপ্ৰথমে ঈশ্বৰে মানুহক এই পৃথিৱীৰ মাটিৰে বনালে। ৰাইট। আদম কেনেকৈ জন্ম হ'ল? এই মাটিৰ পৰা। আৰু হাৱাৰ জন্ম কেনেকৈ হ'ল? কওকচোন, হাৱাৰ জন্ম কেনেকৈ হ'ল? আদমৰ কামিহাড় এডাল ঈশ্বৰে উলিয়াই হাৱাক বনালে। তাৰ পাছত যীশুখ্ৰীষ্টৰ জন্ম কেনেকৈ হ'ল? মৰিয়ম নামৰ এগৰাকী কুমাৰীৰ দ্বাৰা তেওঁ জন্ম হ'ল। এই তিনিটা কথা সাৱধানতাৰে মন কৰিলে দেখিব যে এওঁলোকৰ জন্ম খুবেই বিচিত্ৰ। আদমকতো মাটিৰে নিৰ্মাণ কৰা হৈছিল, হাৱাক কামিহাড়েৰে নিৰ্মাণ কৰা হৈছিল, আৰু যীশুখ্ৰীষ্ট পুৰুষৰ কোনো অৰিহণা নোহোৱাকৈ কুমাৰী মৰিয়মৰ গৰ্ভৰ পৰা পবিত্ৰ আত্মাৰ দ্বাৰা জন্ম হৈছিল। কিন্তু স্বামী আৰু ভাৰ্যাৰ মিলনৰ ফলত এই পৃথিৱীত সৰ্বপ্ৰথম জন্ম হোৱা কোনোবা ব্যক্তি যদি আছে, সেইজন হৈছে, তেওঁৰ নাম কয়িন। কোন? কয়িন। আজি ঈশ্বৰে প্ৰশ্ন কৰিছে। কাক প্ৰশ্ন কৰি আছে? কি প্ৰশ্ন কৰি আছে? কিয় প্ৰশ্ন কৰিছিল? কেতিয়া প্ৰশ্ন কৰিছিল? এই কথাবোৰ মই আপোনালোকক ক'ব বিচাৰিছোঁ। সৰ্বপ্ৰথমে সেইদিনা যিটো ফল খাবলৈ মানা কৰা স্বত্তেও খালে আদম আৰু হাৱাই। শয়তানৰ কথা তেওঁলোকে মানিলে, কিন্তু ঈশ্বৰৰ কথা তেওঁলোকে নামানিলে। আকৌ কৈছোঁ, পাপ কৰা প্ৰতিজন ব্যক্তিয়ে শয়তানৰ কথা বিশ্বাস কৰে। প্ৰিয়সকল, শয়তানে সৰ্পৰ ৰূপ ধৰি আহি, এয়া সঁচানে বাৰু? কিবা ফল খাবলৈ মানা কৰিছে নেকি? প্ৰিয়সকল, আকৌ কৈছোঁ, সৰ্বপ্ৰথমে সেই ফলটো দেখিবলৈ খুবেই মনোমোহা আছিল। শয়তানে সাধাৰণতে মানুহক পেলাবলৈ যি অস্ত্ৰ ব্যৱহাৰ কৰে সেয়া হৈছে সৌন্দৰ্য। ল'ৰা হ'ব পাৰে, ছোৱালী হ'ব পাৰে, আংকল হ'ব পাৰে, আণ্টি হ'ব পাৰে। আজিৰ তাৰিখত অপবিত্ৰ জীৱন আৰু অপবিত্ৰ সম্বন্ধ আৰু অনৈতিক সম্বন্ধ তেওঁলোকে যাতে স্থাপন কৰে, সেইকাৰণে সাধাৰণতে শয়তানে কি অস্ত্ৰ ব্যৱহাৰ কৰে? সৌন্দৰ্য নাইবা মুখমণ্ডলক সি ব্যৱহাৰ কৰে। আৰু দ্বিতীয়তে ক্ষমতাকো ব্যৱহাৰ কৰে। প্ৰিয়সকল, সেইদিনা ডায়ুদে পাপ কৰিলে।
দায়ুদে পাপ কৰিবলৈ কি ব্যৱহাৰ কৰিলে? দায়ুদে ব্যভিচাৰ কৰিলে। ভয়ানক এটা অবৈধ সম্বন্ধ স্থাপন কৰিলে। কিহক ব্যৱহাৰ কৰি তেওঁ সেই অনৈতিক সম্বন্ধ স্থাপন কৰিলে? ক্ষমতা। তেওঁ ৰজা আছিল কাৰণে তেওঁ যি কৰিব চলি যাব এই বুলি ভাবি নিজৰ ক্ষমতা ব্যৱহাৰ কৰি অনৈতিক সম্বন্ধ স্থাপন কৰিলে। আজি আমাৰ মাজত কোনোবা আছে নেকি? চাকৰি কৰাৰ স্থানত, আপোনাৰ কোম্পানীত, নাইবা খেতিত, নাইবা হস্পিটালত, নাইবা ঘৰত আপোনাৰ ক্ষমতাক ব্যৱহাৰ কৰি সহজ সৰল মহিলাসকলক, স্ত্ৰীসকলক নিজৰ কুঅভিলাষবোৰ পূৰ্ণ কৰিবৰ বাবে যদি আপুনি কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ নিজৰ ক্ষমতাক অস্ত্ৰ হিচাপে লৈ সহজ সৰল মহিলাসকলক যদি ঠগি আছে, তেন্তে আপুনি শয়তানৰ দ্বাৰা তাৰ নেতৃত্বত চলি আছে। সৌন্দৰ্য আৰু ক্ষমতাক ব্যৱহাৰ কৰিব পাৰে। ধন সম্পত্তি সি ব্যৱহাৰ কৰিব পাৰে। প্ৰায়েই আত্মিকতাকো সি ব্যৱহাৰ কৰিব পাৰে। এজন ডেকা ভায়ে ছানডে স্কুল চলাইছিল। সেই ছানডে স্কুল আৰম্ভ কৰোঁতে আগতে 10জনো ছানডে স্কুললৈ নাহিছিল। যেতিয়া এওঁ ছানডে স্কুল আৰম্ভ কৰিবলৈ ধৰিলে, সুন্দৰ সুন্দৰ কাহিনীবোৰ কৈছিল, পাপেট শ্ব' দেখুৱাইছিল, সৰু ল'ৰা ছোৱালীবিলাকক আকৰ্ষণ কৰিলে। 10জনৰ পৰা বাঢ়ি গৈ 200 হ'ল। সেই ছানডে স্কুল চলোৱা সেই ডেকাজনৰ আত্মিকতাৰ কাৰণে আৰু তেওঁ যি শিকাইছিল আত্মিক বিষয়ৰ কাৰণে বহুতো পিতৃ মাতৃয়ে সুখী হৈ নিজৰ সন্তানক ছানডে স্কুললৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। ছানডে স্কুল চলোৱা সেই ডেকাজন তেওঁলোক সকলোৰে দৃষ্টিত বৰ আত্মিক আৰু ভাল ব্যক্তি আছিল। এতিয়া সন্তানবিলাক 200 হৈ গ'ল। সকলোকে তেওঁ অকলে চাবলৈ সহজ নহয় কাৰণে মোৰ সহায় কৰিবলৈ ছানডে স্কুল চলাবলৈ ছানডে স্কুলৰ টিচাৰ লাগে বুলি কওঁতে বহুতো ডেকা ল'ৰা ছোৱালীয়ে আনন্দেৰে সৈতে আহি তেওঁলোকেও ছানডে স্কুল চলাবলৈ আৰম্ভ কৰিলে। এওঁ পঢ়োৱা পদ্ধতিক দেখি আৰু সন্তানবিলাক কেনেকৈ আকৰ্ষিত হৈছিল আৰু পাঠবোৰ শিকি আছিল, এই সকলো কথা দেখি এই সকলোবোৰ সেই ছানডে স্কুল টিচাৰজনৰ বৰ প্ৰশংসক হৈ পৰিল। আৰু এদিন আহিয়ে গ'ল। সেই ছানডে স্কুল টিচাৰজনক সেই গোটেই মণ্ডলীয়ে মিলি ভালকৈ মাৰি পিটি গাঁৱৰ পৰা বাহিৰ উলিয়াই দিলে। সেই ল'ৰাজন মোৰ ওচৰলৈ আহিল। ভাই, মই এটা সময়ত ছানডে স্কুলৰ বৰ ভাল শিক্ষক আছিলোঁ। ছানডে স্কুললৈ আগতে 10জন আহিছিল, মই 200জনক লৈ আহিলোঁ। মই শিকোৱা আত্মিক পাঠৰ দ্বাৰা বহুতো লোক আকৰ্ষিত হ'ল। অনেকৰ জীৱন আশীৰ্বাদিত হ'ল। কিন্তু আজি সেই গাঁওখনৰ পৰা মোক মাৰি পিটি উলিয়াই দিলে। মই সুধিলোঁ, এনেকুৱা কিয় কৰিলে? ভাই, মই যেতিয়া আত্মিকভাৱে নিজৰ পৰিচৰ্যাক আৰু ছানডে স্কুলত ষ্টৰী কৈ কৈ সন্তানবিলাকক আকৰ্ষণ কৰিলোঁ, আৰু সেই সময়তেই ছানডে স্কুল চলাবলৈ আৰু ল'ৰা ছোৱালী মোক সহায় কৰিবলৈ আহিল। শয়তানে মোৰ মনটোক স্থিৰে থাকিবলৈ নিদিলে। শয়তানে মোৰ বিবেচনাক থিৰে থাকিবলৈ নিদিলে। ছানডে স্কুল চলোৱা টিচাৰবিলাকৰ মাজৰ এজনী ছোৱালীৰ ওপৰত মোৰ দৃষ্টি পৰিল। তাৰ পাছত সেয়া আকৰ্ষণলৈ সলনি হ'ল। তাৰ পাছত সেয়া প্ৰেমলৈ সলনি হ'ল। তাৰ পাছত সেয়া পাপলৈ সলনি হ'ল। ছানডে স্কুল চলাই থাকোঁতেই ছানডে স্কুলৰ টিচাৰৰ সৈতে মই পাপ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু এদিন ধৰা পৰিলোঁ। প্ৰিয়সকল, শয়তানে কৈছিল, এই ফলটো খালে তুমি আচলতে নমৰিবা। মিছা কথা। ঈশ্বৰে কৈছিল, যদি তোমালোকে এই ফলবিধ খোৱা নিশ্চয়ে মৰিবা। আৰু শয়তানে আহি কৈছে, তুমি আচলতে নমৰা। ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা হোৱা মানুহে কাৰ কথা শুনিব লাগে? সৃষ্টিকৰ্তাৰ কথা শুনিব লাগে। কিন্তু তেওঁলোকে কাৰ কথা শুনিলে? শয়তানৰ কথা শুনিছিল। আজি বহুতো লোকে প্ৰত্যাহ্বানেৰে ভৰা বাৰ্তা শুনিবলৈ পচন্দ নকৰে। আজি বহুতো লোকে কি বিচাৰে জানেনে? প্ৰত্যাহ্বানেৰে ভৰা বাৰ্তা নিবিচাৰে, সোৱাদযুক্ত বাৰ্তা বিচাৰে, যিহক নিজেও স্বীকাৰ নকৰে আৰু আনকো স্বীকাৰ কৰিবলৈ নিদিয়ে। ওপৰা ওপৰিকৈ প্ৰচাৰ কৰা সেৱকসকলক বহুতো লোকে পচন্দ কৰে। কিন্তু মন কৰিব, শৰীৰক সুস্থ কৰা ঔষধ তিতা হয়, নাপাহৰিব।
আত্মিকভাৱে আপোনাক সবল কৰা বাৰ্তাও বৰ তিতা হয়। বাইবেলে কয়, প্ৰেম কৰা বন্ধুৱে অন্তৰত আঘাত দিয়ে। আপোনাৰ মণ্ডলীৰ পালকজন যদি সঁচাকৈয়ে প্ৰেম কৰা পালক হয়, তেওঁ যি প্ৰচাৰ কৰে সেই বাৰ্তাই আপোনাক আঘাত দিব। পোনপটীয়া আৰু স্পষ্টকৈ দিয়া বাক্যই আপোনাক বিন্ধিব। প্ৰিয়সকল, 50 দিনীয়া পৰ্বৰ দিনা যেতিয়া পবিত্ৰ আত্মা ঈশ্বৰ নামি আহিল, পিতৰে পবিত্ৰ আত্মা লাভ কৰি যেতিয়া থিয় হৈ উচ্চ স্বৰেৰে যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিলে, সেই বাৰ্তা শুনা লোকসকলৰ বিষয়ে বাইবেলত কি লিখা আছে জানেনে? তেওঁলোকৰ হৃদয় বিন্ধিলে বুলি লিখা হৈছে। পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ এজন ব্যক্তিয়ে যদি বাৰ্তা প্ৰচাৰ কৰে, তেন্তে আপোনাৰ হৃদয়ক সেই বাক্যই বিন্ধিব। এইদৰে আপোনাৰ হৃদয়ত সেই বাক্যই বিন্ধাৰ ফলত আপুনি বেয়া পোৱাৰ সলনি আপোনাৰ ভুল ক'ত আছে তাক জানি অনুতাপ কৰিলে আপোনাৰ জীৱনত শুধৰণি হ'ব। সেইকাৰণে আকৌ কৈছোঁ, আপোনাৰ মণ্ডলীৰ পালকে যদি শুদ্ধ বাক্য যদি প্ৰচাৰ কৰে, জানি বুজি মোৰ বিষয়েই তেওঁ কথা কৈ আছে, মোৰ পৰিয়ালৰ বিষয়েই তেওঁ কৈ আছে, এই বুলি ভাবি আপুনি বেয়া নাপাব। প্ৰিয়সকল, আপুনি আত্মিকভাৱে ভাল হৈ থাকিব লাগিব। সেইকাৰণে প্ৰেমেৰে পবিত্ৰ আত্মা ঈশ্বৰৰ প্ৰেৰণাত বিশেষ শ্ৰদ্ধাৰে সৈতে বাৰ্তা দিয়া আপোনাৰ পালকক অনুগ্ৰহ কৰি আঘাত নিদিব। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, বাক্যই যি কয় তাকেই তেওঁ প্ৰচাৰ কৰিলে তেওঁক প্ৰেম কৰক, তেওঁৰ পৰিচৰ্যাত তেওঁক সহায় কৰক, তেওঁৰ সহায় হওক। সেইদিনা আদম আৰু হাৱাক ঈশ্বৰে ক'লে, বাকী সকলোবোৰ ফল তোমালোকে খাব পাৰা, কিন্তু এইবিধ ফল হ'লে নাখাবা। ঈশ্বৰে এই বুলি কোৱাৰ পাছত শয়তানে আহি কি ক'লে জানেনে? ঈশ্বৰে তোমালোকক কিবা ফল খাবলৈ মানা কৰিছে নেকি? এই বুলি সুধিলে। মই ক'লো নহয়, সৰ্বপ্ৰথমে সৌন্দৰ্যক আধাৰ কৰি লৈ হাৱাক প্ৰবঞ্চনা কৰিলে। দ্বিতীয়তে তেওঁলোকৰ মনত সন্দেহ জন্মালে। ঈশ্বৰ আৰু ঈশ্বৰৰ বাক্যৰ ওপৰতেই শয়তানে সন্দেহ উৎপন্ন কৰিলে। তৃতীয়তে অসন্তুষ্টি উৎপন্ন কৰিলে। প্ৰিয়সকল, এডেনবাৰীত বহুতো ফল আছিল, সেইবোৰ সি সোঁৱৰোৱা নাছিল। যিটো খাবলৈ মানা কৰা হৈছিল সেইটোহে সোঁৱৰাই দি অসন্তুষ্টি উৎপন্ন কৰিলে। আজি আমাৰ পৰিয়ালবোৰত বহুতো লোকৰ জীৱনত অসন্তুষ্টি আছে। অসন্তুষ্টিৰ কাৰণে বহুতো পৰিয়ালত স্বামী স্ত্ৰীৰ মাজত একতা আৰু শান্তিৰ অভাৱ হৈ পৰিছে। চতুৰ্থটো হৈছে মিছা কথা। এই ফলটো খালে তোমালোকে আচলতে নমৰিবা, মিছা কথা। ইয়াত আচৰিত কথাটো হৈছে, ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা হোৱা মানুহে ঈশ্বৰৰ কথা শুনাৰ পৰিৱৰ্তে মানুহক বিনষ্ট কৰিবৰ বাবে অনবৰতে ব্যাকুল হৈ থকা শয়তানৰ শক্তিৰহে অধীন হৈ আছে। এয়া আমাৰ জীৱনত বাস্তৱিকতে নহয়নে বাৰু? এবাৰ ভাবকচোন, ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে আমি নিজকে মনোযোগেৰে চালে দেখোঁ যে আমি কাৰ মাত শুনি পাওঁ, আমি কাৰ অধীন হৈ থাকোঁ? পবিত্ৰ ঈশ্বৰৰ বাক্যৰ অধীন হৈ থাকোঁনে? নে ঈশ্বৰৰ বিৰোধী দুষ্ট শয়তানৰ কথাবিলাকৰ আমি অধীন হৈ থাকোঁ? এবাৰ ভাবকচোন। ঈশ্বৰে কয় মিছা কথা নকবা, আৰু শয়তানে কয় মিছা কথা কোৱা। আপুনি কাৰ কথা শুনিব? শয়তানৰ কথা শুনিব। নিজৰ জিভাক নিয়ন্ত্ৰণ কৰা বুলি ঈশ্বৰে কয়, কিন্তু শয়তানে কয় নিজৰ জিভাক মই মতালিৰে ব্যৱহাৰ কৰা। আপুনি কি কৰে বাৰু? মুখত যি আহে তাকেই কৈ দিয়ে। ঈশ্বৰে কৈছে গালি দিয়াটো বেয়া কথা, মুখেৰে গালিহে ওলায়। কি কাৰণে? সেই গালিবোৰ শয়তানেহে মুখলৈ আনে। ঈশ্বৰে কয় তোমাৰ চকু পবিত্ৰ হ'লে তোমাৰ গোটেই শৰীৰটো পবিত্ৰ হৈ থাকিব। কিন্তু শয়তানে কয় তোমাৰ চকুৰ আগত বহুতো অপবিত্ৰ দৃশ্য আছে, তোমাৰ চেলফোনত অপবিত্ৰ দৃশ্য আছে, এনজয় কৰা, এই বুলি শয়তানে কয়। প্ৰিয় ভাই ভনীসকল, কাৰ অধীন হৈ থাকে? আপুনি কাৰ কথা মানে? ঈশ্বৰে কয় নিজৰ পিতৃ মাতৃক আদৰ কৰা, কিন্তু শয়তানে কয় নিজৰ পিতৃ মাতৃক বিৰোধ কৰা। আপুনি কাৰ অধীন হৈ থাকে? পত্নীক প্ৰেম কৰা, ঈশ্বৰে কৈছে। পত্নীক মাৰপিট কৰা, শয়তানে কৈছে। কাৰ কথা মানিব? স্বামীৰ অধীন হৈ থাকা, ঈশ্বৰে কৈছে। স্বামীৰ বিৰোধ কৰা, শয়তানে কয়। আপুনি কাৰ অধীন হৈ আছে? পৰিয়ালটোক গঢ় দিয়া,
ঈশ্বৰে কৈছে পৰিয়ালটোক ধ্বংস কৰা। শয়তানে কৈ আছে আপুনি কাৰ অধীন হয়? সকলোৰে সৈতে মিলাপ্ৰীতিৰে থাকা। ঈশ্বৰে কৈছে সকলোৰে সৈতে কাজিয়া কৰা। শয়তানে কৈছে কাৰ অধীন হৈ আছে? কাৰ কথা মানি আছে? এবাৰ ভাবকচোন। মানুহক সৃষ্টি কৰা ঈশ্বৰৰ আপুনি অধীন হৈ আছে নে মানুহক ধ্বংস কৰা আৰু আপোনাক নৰকলৈ লৈ যাবলৈ যিজনে কঁকালত টঙালি বান্ধিছে সেই শয়তানৰ আপুনি অধীন হৈ আছে? প্ৰিয়সকল, আদম আৰু হাৱা শয়তানৰ অধীন হ'ল। তেওঁলোকে কি আৰ্জিলে? তেওঁলোকে কি পালে? কি বুলি কৈছিল শয়তানে? তুমি আচলতে নমৰিবা। ভুল কাম কৰিলে ঈশ্বৰে দণ্ড দিব বুলি তুমি ভাবিছা নেকি? মিছা কথা, ঈশ্বৰে দণ্ড নিদিয়ে এই বুলি ক'ব আৰু বাছ। আজি বহুতৰে চিন্তা এনেকুৱাই। সেইকাৰণে আমি নিৰ্ভয়ে আজি পাপ কৰি আছো। ভয় নকৰাকৈ পাপ কৰি আছো। ইয়াৰ কাৰণ কি জানেনে? আৰে কোনে দেখিব? ঈশ্বৰে কেতিয়া দণ্ড দিব? নৰক আছে বুলি কৈছে। কোনে দেখিছেনো আজিলৈকে নৰক? কোনোবা নৰকলৈ গৈ আহিছে নেকি? পাপ কৰাৰ কাৰণে ঈশ্বৰে দণ্ড দিব বুলি এই বুলি কয়, কিন্তু আমাৰ আগত বহুতো লোকে পাপ কৰি থাকিও দেখোন আনন্দেৰে জীৱন যাপন কৰি আছে। তেওঁলোকৰ হাত ভৰিটো ভঙা নাই। তেন্তে মোৰহে এনেকুৱা কিয় হৈ আছে? এইদৰে আমাৰ মাজৰ বহুতেই ঈশ্বৰে দণ্ড দিয়া নাই বুলি ভাবি আছে, কিন্তু এয়া সত্য নহয়। ঈশ্বৰে দণ্ড দিব। প্ৰিয়সকল, আহক চাওঁ কি হ'ল। আদি পুস্তক ৩ অধ্যায়। আদম, তুমি ক'ত আছা? ঈশ্বৰে মানুহক কৰা প্ৰথমটো প্ৰশ্ন হৈছে তুমি ক'ত আছা? আজি সেই প্ৰশ্নকেই প্ৰিয় ভাই ভনীসকল ঈশ্বৰে আপোনাক কৰি আছে, তুমি ক'ত আছা? ইয়াক যদি গভীৰতাৰে বুজে তেন্তে ইয়াৰ অৰ্থ হৈছে আচলতে তুমি ক'ত থাকিব লাগিছিল? আজি তুমি ক'ত আছা? এইদৰে প্ৰশ্ন কৰিলে আমাৰ অৱস্থা আমি বুজি পাই যাম। আদম, তুমি ক'ত আছা? ঈশ্বৰে কিয় এই বুলি প্ৰশ্ন কৰিছিল? বাস্তৱিকতে ঈশ্বৰ অহাৰ শব্দ শুনি যিসকলে আনন্দেৰে দৌৰি দৌৰি আহিছিল আৰু ঈশ্বৰৰ সহভাগিতাত মিলা প্ৰীতিৰে সৈতে আনন্দেৰে সৈতে যি মানুহ থাকিছিল, এতিয়া সেই আনন্দ, শান্তি আৰু মিলা প্ৰীতিক হেৰুৱাই জোপোহাৰ আঁৰত লুকাই আছে। ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল। সেইকাৰণে ঈশ্বৰে কৈছে আদম, তুমি ক'ত আছা? তাৰমানে তুমি ক'ত থাকিব লাগিছিল? মোৰ লগত থাকিব লাগিছিল। মোৰ ল'ৰা ছোৱালী হিচাপে তোমালোক দুয়ো মোৰ লগত থাকিব লাগিছিল। মই তোমাৰ কাৰণে যি এই সকলো আশীৰ্বাদ আৰু সমৃদ্ধি ৰাখিছোঁ সেয়া তুমি ভোগ কৰিব লাগিছিল। তুমি ক'ত আছা? প্ৰিয়সকল, ক'ত আছিল? লুকাই আছিল। আজি ঈশ্বৰে আপোনাক এই বুলিয়েই কৈ আছে, মোৰ প্ৰিয় বোপা আৰু আইজনী, তোমালোকে বৰ আনন্দেৰে জীৱন যাপন কৰিব লাগিছিল। বৰ শান্তিৰে সৈতে আপুনি জীৱন যাপন কৰিব লাগিছিল। বৰ পবিত্ৰ জীৱন যাপন আপুনি কৰিব লাগিছিল। বহুতো লোকৰ কাৰণে আশীৰ্বাদ স্বৰূপে, আদৰ্শ স্বৰূপে জীৱন যাপন কৰিব লাগিছিল। কিন্তু আজি আপুনি ক'ত আছে? গধূলি হোৱাৰ লগে লগে বাৰ আৰু ৰেষ্টুৰেণ্টত থাকে। অলপ পইচা হাতত আহি গ'লেই হৈ গ'ল। মদপীৰ সৈতে সহভাগিতা লয়। অলপ পৰিচয় হৈ গ'লেই হৈ গ'ল। পুৱাৰ পৰা ৰাতিলৈকে চাটিঙেই কৰি থাকে। চেলফোনতেই লাগি থাকে। অলপ পইচা হাতত আহি গ'লেই হৈ গ'ল। বন্ধুৰ সৈতে বজাৰ কৰিবলৈ যায় আৰু গোটেই পইচা শেষ কৰি পেলায়। ঈশ্বৰে কৈছে আচলতে তুমি ক'ত থাকিব লাগিছিল আৰু তুমি ক'ত আছা? প্ৰিয় ডেকা সন্তানসকল, আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিছিল। ক্লাছত প্ৰথম স্থান আপুনি আনিব লাগিছিল। 7 ক্লাছ 8 ক্লাছ আপুনি ভালদৰে পঢ়িলে, কিন্তু 10 ক্লাছলৈ অহাৰ পাছত পাছ কৰাই এতিয়া টান হৈ পৰিছে। আচলতে আপুনি ক'ত থাকিব লাগিছিল আৰু আজি ক'ত আছে? 10 ক্লাছ ফাৰ্ষ্ট ক্লাছত পাছ কৰিলে। এমছেটত ৰেংক পাব লাগিছিল। মেডিচিনত আপুনি ছিট পাব লাগিছিল। ইঞ্জিনিয়াৰিঙত ফ্ৰী ছিট পাব লাগিছিল। কিন্তু আজি আপুনি ক'ত আছে? আপোনাৰ মা দেউতাই আপোনাক লৈ সপোন দেখিছিল, বহুতো আশা কৰিছিল, কঠিন পৰিশ্ৰম কৰি আপোনাক পঢ়ুৱালে। ফিজ দিবলৈ পইচা নাথাকিলে তেওঁলোকে সুতলৈ আনি জমা কৰিছিল। প্ৰায়েই আপুনি ভালদৰে পঢ়িব লাগে, বিদেশলৈ যাব লাগিব বুলি ভাবি খেতিপথাৰ, ঘৰৰ কাগজ বেংকত থৈ আপোনাৰ ফিজ জমা কৰিলে। কিয় জানেনে? আপোনাৰ ওপৰত তেওঁলোকৰ আশা আছে।
আপুনি উন্নতি কৰিব বুলি, ওপৰলৈ উঠিব বুলি, আৰু ইমানেই নহয় পেৰেণ্টছৰ যত্ন ল'ব এই বুলি তেওঁলোকে কৰিব লগা সকলো কৰিলে, কিন্তু আজি আপুনি ক'ত আছে? পাছ কৰা মাৰ্কো আপুনি নাপালে। এজন নিষ্কৰ্মী ব্যক্তিৰ দৰে পাপৰ অভ্যাসবোৰৰ দাস হৈ আপুনি পতিত অৱস্থাত আছে। সেইকাৰণে ঈশ্বৰে সুধিছে, আচলতে তুমি ক'ত থাকিব লাগিছিল? পঢ়া শুনাত হ'ব পাৰে, আপোনাৰ চাকৰিত হ'ব পাৰে, আপোনাৰ ব্যৱসায়ত হ'ব পাৰে, আপোনাৰ ব্যৱসায়ত, আপোনাৰ কৃষি কাৰ্যত, আপোনাৰ চিকিৎসা সেৱাত আপুনি ক'ত থাকিব লাগিছিল? আজি আপুনি ক'ত আছে? তেনেকৈ পৰিচৰ্যাত, মণ্ডলীত, শুভবাৰ্তা প্ৰচাৰৰ পৰিচৰ্যাত, মণ্ডলী স্থাপন কৰাত, বাৰ্তা প্ৰচাৰ কৰাত, সেৱক হিচাপে উচ্চতাত থাকিব লাগিছিল। আজি আপুনি ক'ত আছে? কুহুমীয়া অৱস্থাত আছে, পাপক জয় কৰিব নোৱাৰা অৱস্থাত আছে, পবিত্ৰ জীৱন যাপন কৰিব নোৱাৰা অৱস্থাত আছে, শয়তানৰ বন্ধনত বান্ধি থোৱা হৈছে। ক'ত থাকিব লাগিছিল? আজি মোৰ জীৱন যি অৱস্থাত আছে প্ৰভুক সমৰ্পণ কৰিছোঁ। এজন ভাল ব্যক্তি হিচাপে ঈশ্বৰৰ ইচ্ছা অনুসৰি চলিব বিচাৰিছোঁ। মোৰ জীৱন শুধৰাই দিয়ক, এই বুলি প্ৰভুক প্ৰাৰ্থনা কৰিবনে? এই বুলি কোৱাসকলে নিজৰ হাত ঈশ্বৰক দেখুৱাবনে? মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, সেইদিনা আদম আৰু হাৱাক আপুনি এটা সুযোগ দিলে যাতে নিজৰ ভুল চিনি পায়, কিন্তু তেওঁলোকে নিজৰ ভুল চিনি নাপায়। ইজনে আনজনক দোষী কৰিলে, ইজনে আনজনৰ ওপৰত দোষ জাপি দিলে। আজি আমাৰ মাজত এনে লোক আছে, নিজে ভুল কৰি হ'লেও নিজৰ পত্নীৰ ওপৰতহে দোষ জাপি দিয়ে। পত্নীয়ে ভুল কৰিলেও নিজৰ স্বামীৰ ওপৰতহে দোষ জাপি দিয়ে। সন্তানে নিজেই ভুল কৰিও মাক বাপেকৰ ওপৰতহে দোষ জাপি দিয়ে। এইদৰে ইজনে আনজনৰ ওপৰত দোষ জাপি দি থাকি ইজনে আনজনৰ বিৰুদ্ধে কথা কৈ তোমাৰ কাৰণেই এই বুলি নিজৰ পৰিয়াল ধ্বংস কৰি আছে। পিতৃ, এনে পৰিয়ালবোৰক কৃপা কৰক। আজিৰ পৰা পিতৃ, শান্তিৰে সৈতে জীৱন যাপন কৰি ঘৰত স্বামীৰ সৈতে, পত্নীৰ সৈতে, সন্তানৰ সৈতে, শাহুৰ সৈতে, শহুৰৰ সৈতে, বন্ধুৰ সৈতে, সম্বন্ধীয় লোকৰ সৈতে, লগৰ, সহকৰ্মী আৰু কাম কৰা লোকৰ সৈতে শান্তি আৰু একতাৰে সৈতে যাতে জীৱন কটাব পাৰে, তেনে এটা ভাল জীৱন প্ৰদান কৰক। এই বাৰ্তাসমূহৰ দ্বাৰা নিজৰ জীৱন শুধৰাই এটা ভাল আচৰণ যাতে প্ৰকাশ কৰিব পাৰে, এনে এক অদ্ভুত আত্মিক জীৱন যাপন কৰিবলৈ আমাক সহায় কৰক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।